নমস্কাৰ সকলোলৈকে মোৰ ইউটিউব চেনেল প্ৰয়াস প্ৰেৰণালৈ মই বিপাঞ্চি আপোনালোকক স্বাগতম জনাইছোঁ। দৰাচলতে মোৰ আজিৰ বিষয়টো হৈছে যে কৰোনা মহামাৰীৰ যুগত মৃত্যুৰ সংখ্যা বহুত বাঢ়িবলৈ ধৰিছে। কিয় বাঢ়িবলৈ ধৰিছে? দৰাচলতে ধৰা হওক এজন ব্যক্তি প্ৰেছাৰ ষ্ট্ৰক হ'ল। প্ৰেছাৰ ষ্ট্ৰক হোৱাৰ লগে লগে তেওঁৰ ঘৰৰ মানুহে তেওঁকতো ততালিকৈ হস্পিটেললৈ লৈ যাব আৰু হস্পিটেললৈ লৈ যোৱাৰ লগে লগে তেওঁৰ যিটো প্ৰপাৰ চিকিৎসা সেই চিকিৎসাটো আৰম্ভ নহয়। তেওঁক তাৰ হস্পিটেললৈ যোৱাৰ লগে লগে ক'ভিড টেষ্ট কৰোৱা হয় দুটা। প্ৰথমটো হৈছে যিটো মানে ৰেপিড টেষ্ট বুলি কয়, সেই ৰেপিড টেষ্টটোৰ ফলাফলটো অতি সোনকালে পোৱা যায়, কিন্তু সেইটো অকল ফলাফল পালে নহ'ব, সেইটোৰ লগতে আৰু এটা স্ৱেব টেষ্ট কৰা হয়। স্ৱেব টেষ্টটো প্ৰায় 3 দিন সময় ৰ'ব লাগে, তাৰপিছত পোৱা যায় স্ৱেব টেষ্টৰ ফলাফল। গতিকে ইমান সময় ৰওঁতে যিজন ৰোগীৰ যিটো মানে মূল বেমাৰটো, সেই মূল বেমাৰটো আৰু চিকিৎসা কৰাই নহয়, যাৰ ফলত ৰোগীজনে মৃত্যু সাৱটি ল'ব লগাত পৰে। গতিকে তাৰ কাৰণে আমি এতিয়া চিকিৎসকসকলকো দুখ দিব নোৱাৰোঁ। চিকিৎসকসকলৰো মানে এটা দায়িত্ব থাকে যে আগতে মানে যিজন ৰোগী আহিব সেই ৰোগীজনক ক'ভিড টেষ্ট কৰাই ল'ব যে লাগে, সেইটো তেওঁলোকৰ এটা দায়িত্ব। গতিকে তেওঁলোকৰোতো মানে জীৱনৰ প্ৰতি মোহ এটা আছে আমাৰ নিচিনাকৈ। তেওঁলোকতো আমাৰ কাৰণেতো ভগৱান। গতিকে তেওঁলোককো আমি একো দিব নোৱাৰোঁ। কিন্তু যদি মানুহে নিয়মমতে নিজৰ দৰৱ পাতিবোৰ খাই থাকে, ধৰক এজন ব্যক্তিৰ যদি প্ৰেছাৰৰ প্ৰব্লেম আছে, এজন ব্যক্তিৰ যদি ডায়েবেটিছৰ প্ৰব্লেম আছে, এজন ব্যক্তিৰ যদি থাইৰয়ডৰ প্ৰব্লেম আছে, আজিকালিতো চব ভেজাল হৈ পৰিছে খাদ্যৰ পৰা বস্তুবোৰ। গতিকে বেমাৰটো আজিকালি বহুত সৰুৰ পৰাই লাগি যায়। গতিকে সেইটো কাৰণে মানুহে মানে অকণমান কনচিয়াছ হ'ব লাগে নিজৰ শৰীৰক লৈ, দৰৱ পাতিবোৰ সময়মতে খাই থাকিব লাগে। তেতিয়াতো কেতিয়াও এনেকুৱা অৱস্থা নহয়। আৰু এই মহামাৰীৰ যুগততো হস্পিটেললৈ যোৱাটোৱে এটা ভয়ৰ কথা হৈ পৰিছে। গতিকে হস্পিটেললৈ নোযোৱাকৈ নিজৰ যিটো বেমাৰ হৈছে সেই বেমাৰটোৰ প্ৰতিষেধক হিচাপে যিবোৰ দৰৱ দিছে সেই দৰৱবোৰ ভালদৰে খাই থাকিব লাগে। আৰু এনেদৰে খাই থাকিলে নিশ্চয় যিটো মৃত্যুৰ সংখ্যা সেই মৃত্যুৰ সংখ্যাটো কমি যাব। গতিকে আজি আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো ভাল লাগে, আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাবলৈ আপোনালোকে যিটো বেল, সেই বেলটো টিপি দিব। ধন্যবাদ।